হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু আজিৰ ৰেচিপিটো হৈছে ফুলকবিৰ এটা ধুনীয়া ৰেচিপি। এনেকৈ যদি ফুলকবি খাই পোৱা নাই তো খাই চাব পাৰে, বহুত বেছি টেষ্ট হয়। আৰু এই ৰেচিপিটো মই কেনেকৈ বনাইছোঁ গোটেইখিনি ৰেচিপি মই আজি শ্বেয়াৰ কৰিম। তো ফুলকবিৰ এই ৰেচিপিটো বনাবৰ কাৰণে প্ৰথমতে ল'ব লাগিব ফুলকবি। তো সেইকাৰণে মই প্ৰথমতে ফুলকবি এটা লৈছোঁ আৰু মিডিয়াম চাইজৰ ফুলকবি এটা লৈছোঁ আৰু ইয়াৰ যিখিনি বাকলি আছে এই তলৰ বাকলিখিনি গুচাই লৈছোঁ। আৰু এতিয়া ফুলকবিটো একদম মানে সৰু সৰুকৈ নহয়, মিডিয়াম সাইজত মানে টুকুৰা টুকুৰা কৰি ল'ম বা কাটি ল'ম এনেকৈ কটাৰীৰে। আৰু এতিয়া এটা সাইজত কৰি ল'ম এইখিনি, যিখিনি অলপ ডাঙৰ ডাঙৰ আছে সেইখিনি যাতে সমান সাইজৰ হয় এনেকৈ কৰি ল'ম। তো এইখিনি সাইজখিনি সমানকৈ কৰিব লাগে বাছ। তো এতিয়া এইখিনি মোৰ হৈ গ'ল কাটা। তো যিখিনি ডাঙৰ আছিলে সেইখিনি মই এটা সাইজত কৰি লৈছোঁ। এতিয়া ইয়াত মই ব্যৱহাৰ কৰিম পানী, গৰম পানী, একদম উতলা পানী, যাতে ফুলকবিত দি দিম। যাতে ইয়াত যিটো পোক থাকে ন, আৰু কিছুমানৰ গেষ্ট্ৰিক প্ৰব্লেম হয় ফুলকবি দি, তো তেওঁলোকৰ যাতে সেই প্ৰব্লেমটো নহওক সেইটো কাৰণে ইয়াতে পানী দি দিম, গৰম পানীত মানে 5-10 মিনিটলৈকে ঢাকি থৈ দিব লাগে। এইখিনিত একদম উতলা পানী ইয়াতে দি লৈছোঁ আৰু এইখিনি এতিয়া মই 5 বা 10 মিনিটলৈকে ঢাকি পেলাই থৈ দিম। ভালকৈ এইখিনি ডুবাই দিছোঁ হাতেৰে আৰু এইখিনি এতিয়া ঢাকন লগাই পেলাই থৈ দিম। তো এইখিনি থৈ দি এতিয়া মই ইয়াতে যিখিনি ব্যৱহাৰ কৰিম বস্তু মছলা সেইখিনি মই ৰেডি কৰি লওঁ। তাৰ কাৰণে এটা বাতি লৈছোঁ আৰু এতিয়া ইয়াতে 5-6 চামুচ, মই জোখত লোৱা নাই, ডাইৰেক্ট ঢালি লৈছোঁ, বেছি নহয়, 5 বা 6 চামুচ হ'ব। সেইখিনি মই বেচন লৈ লৈছোঁ আৰু লগতে লৈছোঁ ইয়াতে অকণমান হালধি আৰু জালুকৰ গুড়ি, লগতে লৈছোঁ ৰেড চিলি পাউডাৰ আৰু নিমখ, সোৱাদ অনুসৰি নিমখটো অলপ দিছোঁ যাতে পিছত আকৌ দিব লাগিব, সেইকাৰণে এই প্ৰথমতে অলপমান দি লৈছোঁ। আৰু এতিয়া এইখিনি মিশ্ৰণখিনি মই ভালকৈ এটা বনাই ল'ম, পেষ্ট এটা বনাই ল'ম। আৰু এতিয়া ইয়াতে দি দিছোঁ একদম মানে কুহুমীয়া পানী দি পেলাই এতিয়া এইখিনিত এটা পেষ্ট বনাই ল'ম। তো এইখিনি এতিয়া ভালকৈ চামুচেৰে লৰাই লৈছোঁ যাতে তলত যিটো বেচন আছে সেইখিনি যাতে লাগি নাথাকে তলত, সেইকাৰণে ভালকৈ অলপ সময় এইখিনি মানে মিক্স কৰি ল'ম ভালকৈ। আৰু এতিয়া যিখিনি মোৰ ফুলকবি পানীত তিয়াই থৈছিলোঁ এই ফুলকবিখিনি এতিয়া হাতেৰে ভালকৈ ধুই ল'ম যাতে ইয়াত একো লাগি নাথাকে, কাৰণ গৰম পানী দিয়াৰ কাৰণে যিখিনি অলপ ক'লা ক'লা থাকে সেইখিনি গুচি যায়। তো সেইকাৰণে ইয়াতে মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। আৰু যিবিলাকৰ ফুলকবি খাই অলপ প্ৰব্লেম হয় তেওঁলোকৰ যাতে সেই প্ৰব্লেমটো নহ'বৰ কাৰণে যদি গৰম পানীত প্ৰথমতে আপুনি উতলা পানীত ধুই লয় তো সেই প্ৰব্লেমটো নহয়। এতিয়া ফুলকবিৰ যিখিনি পানী সেইখিনি গুচাই লৈছোঁ, মানে একদম জিৰ কৰি লৈছোঁ আৰু অলপ শুকাই লৈছোঁ, মানে ফুলকবিত অলপো পানী থাকিব নালাগিব। তো এতিয়া ফুলকবিৰ পানীখিনি আঁতৰাই এটা বাচনত উঠাই লৈছোঁ আৰু যিখিনি মই পেষ্ট বনাই থৈছিলোঁ বেচনৰ পেষ্ট, সেইখিনি এতিয়া মই এই ফুলকবিখিনি দি দিম। বেচনৰ পেষ্ট একদম বেছিকৈ বনাব নালাগে, অলপ জাষ্ট ফুলকবিত অকল লাগিলে হ'ল। তো সেইকাৰণে মই অলপমান বনাইছোঁ। পকৰি বনালে যেনেকৈ আমি একদম বেচনত কি হয় আমি ডুবাই পেলাই ভাজোঁ, তো তেনেকৈ নহয়, ইয়াত জাষ্ট ফুলকবিৰ অলপ লাগিব লাগে আৰু। তো ফ্ৰাই কৰোঁতে যাতে ফুলকবিটো ভাঙি নাযায়, তো সেইকাৰণে অলপ মানে লাগাকৈ মই সেইকাৰণে অকণমান মানে পেষ্টটো বনাইছোঁ। তো এতিয়া এইখিনি ফুলকবিখিনি বেচনৰ লগত ভালকৈ মিক্স কৰি ল'ম। হাতেৰে কৰিব পাৰে, মই চামুচেৰে কৰিছোঁ যাতে ভালকৈ লাগি যায় ফুলকবিখিনিত, বাছ এইখিনি লাগিলে যথেষ্ট আৰু। তো এতিয়া এইখিনি মোৰ মানে ভালকৈ মিক্স কৰা হৈ গ'ল আৰু যিকেইটাত লগা নাই সেইকেইটা মই লগাই দিছোঁ ভালকৈ। এনেকৈ চামুচেৰে লৰাই দিলে ধুনীয়াকৈ লাগি যায়। বাছ এইখিনি মোৰ হৈ গ'ল। এতিয়া মই কেৰাহীত তেল বহাম, কাৰণ এইটো প্ৰথমতে মই ফ্ৰাই কৰি ল'ম, এইকাৰণে কেৰাহীত তেল বহাইছোঁ। বেছি তেল দিয়া নাই, মই যিখিনি তেলত ফ্ৰাই কৰোঁ আপোনালোকে একদম বেছি তেল দি পেলাইও ফ্ৰাই কৰিব পাৰে, বা মই বহুত কম তেল খাওঁ, কাৰণ মই অলপ মানে হেল্থ কনচিয়াছ হওঁ, সেইকাৰণে অলপ কম তেলত মানে বস্তু বনাব চেষ্টা কৰোঁ। তো এতিয়া মই তেলত এটা এটাকৈ দি লৈছোঁ আৰু যেনেকৈ আমি পকৰি বনাওঁ বা ফুলকবিৰ পকৰি হওক বা যিকোনো পকৰি, আটাৰ পকৰি, তো যেনেকৈ ফ্ৰাই কৰোঁ ঠিক তেনেকৈ এইটো ফুলকবিটো ফ্ৰাই কৰি ল'ব। তো এনেকৈ মই এতিয়া ফ্ৰাই কৰি ল'ম, তেলত দি লৈছোঁ আৰু একদম মচমচীয়া হোৱাকৈ ফ্ৰাই কৰিম ইয়াক, যাতে অলপ ক্ৰাঞ্চিনেছটো আহি যায়, তেনেকৈ ফ্ৰাই কৰি ল'ম। আৰু হাই ফ্লেমত কৰিব লাগে, কাৰণ এইটো ভিতৰলৈকে পকি যায় তেতিয়া, আৰু ল' ফ্লেমত কৰিলে মানে বস্তুটো গলি যোৱাৰ নিচিনা হৈ যায়, তো ক্ৰাঞ্চিনেছটো নাহে। তো এতিয়া মোৰ হৈ গ'ল এইখিনি উঠাই লৈছোঁ আৰু বাকী যিখিনি আছে গোটেইখিনি মই এনেকৈ ফ্ৰাই কৰি ল'ম। এনেকৈ ৰেচিপি যদি আপোনালোকে বনাই খোৱা নাই, ফুলকবি আলু মটৰৰ লগত ভাজি বনাই খাই মানুহ বৰ হৈ যায় ঠাণ্ডা দিনত, তো এনেকৈ এদিন ট্ৰাই কৰি চাব, খাবলৈ খুব বেছি টেষ্ট হয়। তো এতিয়া মোৰ যিখিনি বাকী ৰৈ আছিলে ফুলকবি সেইখিনিও মই এটা এটাকৈ এনেকৈ দি লৈছোঁ আৰু এইখিনি মই এতিয়া এনেকৈ হাই ফ্লেমত ফ্ৰাই কৰি ল'ম।
তো এই ৰেচিপিটো খাবলৈ খুব বেছি টেষ্ট হয় আৰু সৰু ল'ৰা ছোৱালী যিবিলাকে ফুলকবি নাখায় তেওঁলোকক বনাই পেলাই দিব কাৰণ দেখিব মানে বনোৱাৰ পাছত এনেকৈ দেখি যেনেকৈ চিকেন আমি মঞ্চুৰিয়ান বনাওঁ বা চিকেনৰ 65 তো ঠিক তেনেকুৱা দেখি তো সেইকাৰণে আপোনালোকে বনাই পেলাই কাৰোবাক খুৱাব পাৰে সৰু ল'ৰা ছোৱালীবিলাকক তো এতিয়া মোৰ যিখিনি আছিলে গোটেইখিনি ফ্ৰাই হৈ গ'ল এতিয়া ইয়াৰ পৰা মই অলপ তেল গুচাই দি একদম কম তেল ৰাখিছোঁ আৰু এতিয়া ইয়াতে দিছোঁ আদা নহৰু কুটি লোৱা আৰু ইয়াতে দিছোঁ পিঁয়াজ সৰু সৰুকৈ কাটি লোৱা একদম বাৰীক কাট বুলি কয় যে একদম চপ কৰি পেলাই লৈছোঁ এনেকৈ অলপ বেছি নহয় একদম সৰু পিঁয়াজ এটা দিছোঁ আৰু একদম অলপ আদা নহৰু দিছোঁ বাছ বেছি মছলাৰ ইয়াত প্ৰয়োজন নহয় আৰু এইখিনি দি পেলাই ভালকৈ ইয়াক অলপ ফ্ৰাই কৰি ল'ম অলপ ৰঙচুৱা কৰি ল'ম ইয়াক ৰঙচুৱা হোৱাৰ পিছত ইয়াতে মই দি দিছোঁ ধনিয়া পাত ইয়াতে আৰু কিছুমান চব্জি এড কৰিব পাৰে যেনেকৈ কেপচিকাম দিব পাৰে আৰু যিটো আমাৰ ডাঙৰ ডাঙৰ জলকীয়া সেইটো দিব পাৰে কিন্তু মই সেইটো দিয়া নাই কাৰণ মই ঘৰত ল'ৰা ছোৱালী খাব সেইকাৰণে মই এইটো মানে সেইখিনি ব্যৱহাৰ কৰা নাই তো এতিয়া মই ইয়াতে ধনিয়া পাত দি পেলাই এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ আৰু ইয়াতে মই মছলাত ইমান বেছি মছলাও ইউজ কৰা নাই অকণমান ৰেড চিলি পাউডাৰ দিছোঁ আৰু লগতে অকণমান দিছিলোঁ মই জালুকৰ গুড়ি মানে গোলমৰিচৰ গুড়া আৰু ইয়াতে মই চয়া চচ আৰু টমেটো চচ আৰু যিটো আমাৰ চিলি চচ এই তিনিটা বস্তু অলপ অলপকৈ মই ব্যৱহাৰ কৰিম প্ৰথমতে মই চয়া চচ আৰু চিলি চচ দি লৈছোঁ আৰু এতিয়া মই দিম ইয়াতে টমেটো চচ অলপ বেছিকৈ দিম যাতে মিঠা মানে টেষ্টটো আহি যায় কাৰণ টমেটোত এটা মিঠাৰ টেষ্ট এটা থাকে সেইকাৰণে টমেটো চচটো অলপ বেছিকৈ দিছোঁ এতিয়া ভালকৈ এইখিনি মই মিক্স কৰি ল'ম অলপ সময় এইখিনিক অলপ ভাজি ল'ম আৰু এইখিনি যেতিয়া ভাজা হৈ যাব ইয়াতে মই যিখিনি ফুলকবি ভাজি থৈছিলোঁ সেইখিনি ইয়াতে দি লৈছোঁ আৰু জাষ্ট ইয়াক এতিয়া ভালকৈ মিক্স কৰিম এইখিনি ওপৰ তলকৈ ধুনীয়াকৈ মিক্স কৰি ল'ম ফুলকবি আৰু যিখিনি মোৰ চচৰ যিটো চচ মছলা গোটেইখিনি যিটো আছিলে সেইখিনিত মই ফুলকবিখিনি ভালকৈ মিক্স কৰি লৈ ওপৰেৰে অকণমান নিমখ দিছোঁ কাৰণ ইয়াৰ আগতে যিটো মই ফুলকবি বেচনৰ লগত মিক্স কৰি আছিলোঁ তেতিয়া মই বেচনখিনিত অকণ নিমখ দিছিলোঁ সেইকাৰণে নিমখটো মানে নিজৰ হিচাপত দিব লাগে অলপ মই টেষ্ট কৰি চাই পেলাইহে দিছোঁ এতিয়া এইখিনি মোৰ হৈ গ'ল এতিয়া মোৰ এইখিনি ভালকৈ মিক্স হৈ গ'ল কালাৰটো পূৰা আহি গৈছে আৰু এতিয়া অলপ সময়ৰ কাৰণে 5 মিনিটৰ কাৰণে ইয়াক ঢাকন মাৰি থৈ দিছোঁ একদম ল' ফ্লেমতো নহয় মিডিয়াম ফ্লেমত মানে ইয়াক ঢাকন মাৰি থৈছোঁ 5 মিনিট পাছত এইখিনি আঁতৰাই দিছোঁ আৰু এতিয়া দেখিছে একদম ধুনীয়াকৈ হৈ গৈছে এতিয়া একদম ল' ফ্লেমত আছে বাছ ইয়াৰ যিটো ক্ৰাঞ্চিনেছ সেইটো যাব নালাগে তো খাবলৈ খুব বেছি টেষ্ট হয় ওপৰেৰে অকণমান মই ইয়াতে দি দিছোঁ এইখিনি পকা তিলটো দিলে মানে কি হয় দেখাটো ধুনীয়া হয় আৰু খাব ভাল লাগে দাঁতৰ তলত যেতিয়া লাগে খুব বেছি টেষ্ট লাগে তো এতিয়া এইখিনি দি লৈ মই এতিয়া গেছটো অফ কৰি দিছোঁ এতিয়া মোৰ এইখিনি হৈ গ'ল এতিয়া মই ওলাই পেলাই দেখুৱাই আছোঁ এইটো ওচৰত দেখুৱাই দিছোঁ কালাৰটো দেখিছে দূৰৰ পৰা দেখি বা ওচৰৰ পৰা আপুনি চাব একদম চিকেন লাগে মানে এনেকুৱা নালাগে যে এইটো ফুলকবি হয় তো আৰু খাবও ইমান বেছি টেষ্ট হয় আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই বনাই খাব কাৰণ ঠাণ্ডাৰ দিনত ইমান বেছি ফুলকবি বন্ধাকবি এইবোৰ ওলায় ন এইবোৰ এনেকৈ বনাই খাব পৰা যায় আৰু সৰু ল'ৰা ছোৱালীকো এনেকৈ খুৱাব পৰা যায় তো এইটোৱে মোৰ আজিৰ ৰেচিপি আছিলে ফুলকবিৰ মঞ্চুৰিয়ান বা ফুলকবিৰ 65 বুলি ক'ব পাৰি ইয়াক তো এইটোৱে আছিলে আজিৰ ৰেচিপি চাই যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু এইটোৱে এবাৰ হ'লেও আপোনালোকে ট্ৰাই কৰি চাব খুব বেছি টেষ্ট হয় এই ৰেচিপিটো খাবলৈ তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈ আহিছোঁ বাই